আমি জিলা সভানেত্ৰী মহোদয়ক ক'ব খুজিছোঁ, তেওঁ যে যিখন নোটিছ জাৰি কৰিছে, তেওঁ নোটিছক আমি বুঢ়ী আঙুলি দেখাইছোঁ, বুঢ়ী আঙুলি। তেওঁ যিখন জিলাত আছে, যিখন হোজাই জিলাত আছে, তাৰ মানে জিলাখনত তাৰ সমষ্টিত কিমানজন মানুহ আছে তাৰ পিছত। আমি কংগ্ৰেছৰ কৰ্মকৰ্তা, আমি কংগ্ৰেছ কৰি আছোঁ। আমি জানো যে বিন্যাখান্দি সমষ্টিত কংগ্ৰেছৰ কিমান সবল বেটি আছে, আৰু আমি সভানেত্ৰীক ভয় কৰা মানুহ নহয়। আমি লাগিলে সভানেত্ৰী দিয়াৰ পৰা খেদি দিম, কিন্তু কংগ্ৰেছৰ পাৰ্টি এই বিন্যাখান্দি সমষ্টিত লাগিব এইবাৰ, এই কথাটো একদম খাটাং। আৰু আমাক ধমকি দি কোনো লাভ নাই। আমি সভানেত্ৰী মহোদয়ে কৈ দিছোঁ, তেখেতে ৰাজনীতি কৰিবলৈ আছে, হোজাইত কৰক। তেখেতে টিকেট আনি দেখুৱাই দিয়ক, নহ'লে আমাৰ বিন্যাখান্দি টিকেটৰ কাৰণে কি কোনো মাত মাতিছে নেকি? আজি মাত মাতিলে কৈ দিয়ক। তেখেতৰ যদি সৎ সাহস আছে, তেনেহ'লে আমাৰ বিন্যাখান্দি সমষ্টিৰ ইমান সবল বিটি থকাৰ পিছতো কিয় লুৰিণজ্যোতি গগৈক চমজাই দিয়া হ'ল? লুৰিণজ্যোতি গগৈ দিয়া মানে AUDFক জিকা, AUDFৰ জিকা মানে BJPক ৱাকঅভাৰ দিয়া, এই কথাটো একদম খাটাং। সেইকাৰণে সভানেত্ৰী মহোদয়ক সকীয়াই দিছোঁ আমি। আমাক ভয় বাবকি দিলি লাভ নাই, আমি ভয় খোৱা মানুহ নহয়, একদম ক্লিয়াৰ কথা এইটো। বিন্যাখান্দি সমষ্টিত আমি আছোঁ, আমি চাই ল'ম। আপুনি আমাক ভয় বাবকি দি লাভ নাই, লাগিলে আপোনাক ছাছপেণ্ড কৰিব লাগিলে আমি কৰি দিম, সেইটো আমাৰ ওচৰত পাৱাৰ আছে। বিন্যাখান্দি চাৰিটা ZPC বিন্যাখান্দি আছে, এটা ZPC আছে নেকি? এটা ZPCও নাই। হোজাই সমষ্টিত এটা ZPCও নাই। আপুনি হোজাই সমষ্টি চাই লোৱা, ইয়াত চাব নালাগে। ইয়াত আমি চাম, আমি পইচা খৰচ কৰি আছোঁ, আমি এনাৰ্জি খৰচ কৰি আছোঁ, আমি গোটেই আমি কৰি আছোঁ। গতিকে ইয়াত আপোনাৰ চোৱাৰ দৰকাৰ নাই, ইয়াত আমি চাই ল'ম, আৰু যদি নিলম্বিত কৰা লাগে আপোনাক আমি কৰিম। 10টা বছৰ ধৰি আমি বিন্যাখান্দি সমষ্টিত ৰাইজৰ ঘৰে ঘৰে গৈ হাত ভৰিত ধৰি আমি কংগ্ৰেছ কৰি আছোঁ। আৰু তেখেতৰ যিখন নোটিছ, এই নোটিছ আমি ভয় নকৰোঁ। আমাৰ ইয়াত UDF আৰু নগাঁৱৰ এজন অতিৰজা বহিৰজা যিজন, তেখেতৰ লগত কি সম্পৰ্ক আছে, এই সম্পৰ্কটো আমি জানিব লাগে। তেখেত যদি নোটিছ জাৰি কৰিছে, ইমান দয়ালু তেওঁ কংগ্ৰেছৰ কাৰণে, তে বিন্যাখান্দি সমষ্টিত ষ্ট্ৰং থকাৰ পিছতো, ইমান বেটি মজবুত থকাৰ পিছতো মণ্ডল কংগ্ৰেছ, AP মেম্বাৰ, যুৱ কংগ্ৰেছ, NSY সকলো সংগঠন মজবুত আছে, তাৰ পিছতো তেখেতে এতিয়ালৈকে এষাৰ মাত দিয়া নাই। সেইকাৰণে আমি তেখেতক সকীয়াই দিব বিচাৰিছোঁ। কিন্তু কংগ্ৰেছে এনেকুৱা এজনক, আজি এলায়েন্সৰ এনেকুৱা এজনক কেণ্ডিডেট দিছে, সেই কেণ্ডিডেটজনক ক'ব পাৰিব নেকি তেওঁ কেইটা ৱাৰ্ড কমিটি আছে? আমি বুজিব পৰা নাই বিন্যাখান্দিৰ কাৰণে কংগ্ৰেছে কিয় এনেকুৱা কৰিব লগা হৈছে। যিজন কেণ্ডিডেটৰ ওচৰত এটা সংগঠন নাই, এটা ৱাৰ্ড কমিটি নাই, এটা মণ্ডল কমিটি নাই, সেইজন এজন ডেমি কেণ্ডিডেট, ইমান দুৰ্বল কেণ্ডিডেটক সিহঁতে পাতি দিব বিচাৰিছে। ইয়াৰ আঁৰত কাহিনীটো কি?